হেল্ল' গাইজ ৱেলকাম বেক টু এটা নতুন ব্লগ। আজি যাই আছোঁ আমি মাউজি পাৰ্ক মচলপুৰ। তো আমি এতিয়া আছোঁ নলবাৰীত। তো ইয়াৰ পৰা 1 ঘণ্টামান লাগব। তো মস্ত এখন পাৰ্ক আপোনাৰ স্ক্ৰীণত দেখি আছে। তো এনেকুৱা এখন মজা পাৰ্ক। তো ভিডিঅ'টো কণ্টিনিউ কৰি আছে প্লিজ চেষ্টা কৰিব এতিয়া যাব। আৰু বাকী গাইজ ইফালে ক্লক টাৱাৰ চাওক, নলবাৰীৰ মাজমজিয়াত আছে, এইটো মজা লাগছে। আৰু ইফালে হৰি মন্দিৰৰ ব্ৰিজখন চাগে। তো এনেকুৱাকৈ যাই আছোঁ আৰু 5-10 কিলোমিটাৰমান গ'লে পায়ে যাম আৰু বাকী গাইজ আগত সিখন দেখিছে, ইখনে হৈছে পাৰ্কখন। তো বহুত ডাঙৰ এলেকাৰ পাৰ্ক এখন, মজা লাগিব। ইক' পাৰ্ক আৰু নলবাৰীৰ পৰা আপোনালোকে প্ৰায় 1 ঘণ্টামান লাগিব। গাড়ী চাওক আপোনালোকে, আৰু সিফালেতো বাইক আছিলে। তো ফাইনেলি আহি পালোঁ মাউজি পাৰ্ক। এতিয়া ভিতৰত যাওঁ আৰু আপোনালোকক দেখুৱাই আহিলোঁ। ৱাও, তো চাওক আপোনালোকে, ৱাও ইফালে গাড়ী চাড়ী চলি আছে আৰু গান এটা বাজি আছে। বাকী মজা। আৰু দো চাইডে চাওক পুৰা গছ গছনি আৰু ৰ'দটো কমিল বাৰু। ইফালে এইটো এটা সেই আছে। তো ইয়াতে পুৰা বটিং শ্বটিং কৰিব পাৰে, কৰিম বাৰু আমি অলপ পিছত। ইফালে বটিং কৰি আছে দেখিছে আপোনালোকে। চ' একদম মজা ৰাস্তা এইটো। তো বলক, বঢ়িয়া লাগছে পাৰ্কখন। আৰু ভিতৰত যাই আছোঁ আৰু মানুহ বহুত বেছি গাইছ, মানে মানুহ এনেকুৱা ঝুলনাও আছে। ইফালে বহা জেগাও আছে ডাইৰেক্ট ইটোৰ পাৰত, আৰু মজা এটা বতাহ দি আছে, ৰ'দটো কমছে। তো বঢ়িয়া লাগছে একদম, মানে ৱাও। ইফালে এইটো ৰুম বানা আছে, ৰ'দত আপোনালোকে বহিব পাৰিব মজাকৈ। আগফালে আৰু ঝুলনা আছে, চুপাৰ লাগছে, মানে পৰিৱেশটোৱে মজা। এইগিলা মাজে মাজে আপোনালোকে দেখিছে, এইগিলাত যাই মজা, মানে যাব পাৰি, যাম আমি। আৰু এইখন ৰেষ্টুৰেণ্ট আছে এখন। তো যাব বলক এতিয়া। আৰু মাজে মাজে মজা গছ, এইবিলাক গছবিলাক ডাঙৰ হোৱা নাই, যিহেতু পাৰ্কখন নতুনকৈ হৈছেহে ৰিচেণ্টলি। তো ডাঙৰ হ'লে আৰু ভাল লগা হ'ব, এইবিলাক ডাঙৰ হ'ব, ইফালে ডাঙৰ হ'ব, মজা। আৰু অলপমান ৰ'দ দি আছে বাৰু, সেইকাৰণে বেয়া লাগছে। বাকী চব অ'কে আছে, আৰু এনে ৰেষ্ট ল'ব পাৰে, ৰ'দতে আহিব পাৰে। আৰু 7:30 বন্ধ হয় পাৰ্কখন। এখন ব্ৰিজ। তো ইয়াৰ ওপৰেদি তাতে ঘৰটোত যাব লাগিব, থৈ দি যাওঁ বলক। পানী মাজেদি এখন মজা ব্ৰিজ এখন। তো ধুনীয়া। তো বলক এই তাকেলৈকে। আৰু বাকী গাইজ এই ঘৰটোত আহিলে আপোনাৰ ডাইৰেক্ট মাছ দেখা হ'ব, মানে এইখিনি যিহেতু ছায়া জেগা, তো সেইকাৰণে আহে। আৰু বাকী বিৰাট ৰ'দ দি আছে, সেইকাৰণে মাছবিলাকে ইয়াত ছায়াত ৰেষ্ট ল'ব। এইটো ডাইৰেক্ট চাওক আপোনালোকে কিমান মাছ, ডাঙৰ সৰু মাছ। তো পুৰা উশাহ নিশাহ লৈ আছে, পানী খাই আছে। তো মজা লাগছে মানে গাইজ। তো বঢ়িয়া লাগি এতিয়া টাইম পাছ কৰিব ধুনীয়া। পানীত যে গ'ল ঘূৰা সেইটো ইয়াতে আছে, আৰু মাজত এইখন ব্ৰিজ, তাৰে তলত পানী, দফালে পানী। তো পানীৰ ওপৰতে এনেকৈ বহুত দূৰলৈকে ব্ৰিজ, ঘৰবিলাক আছে, মানে ৰেষ্ট ল'ব পাৰে আপোনাৰ, ৰ'দত টেনশ্যন নাই। আৰু ইফালে পাৰ্ক আছে, চিলড্ৰেন পাৰ্ক। তো যাম বাৰু আমি, এইবিলাক দেখিছে আপোনালোকে, যাম বাৰু। ইয়াতে অলপমান মজা লাগে, মানে ভিউবিলাক চুপাৰ। বেলুনটো খুলি দিছে, এতিয়া কাৰোবাৰ সোমাব চাগে। তো সোমালি দেখা পাম। বাকী ইফালে যাইছোঁ, ইফালে পাৰ্কখন আছে, তো বলকে সোমাইছে। ঠিক আছে, যিখন হৈছে ৰেষ্টুৰেণ্ট। ৱাও, মানে কেনেকুৱা লাগছে, আল্টিমেট, মানে বেলেগ টাইপৰ। তো ইফালে চাট আছে বাৰু, এইখিনি বাহিৰত চাট নাই, একদম মজা লাগছে, চুপাৰ ৰেষ্টুৰেণ্ট। তো খাম বাৰু আমি অলপ পিছত যাম। বাকী ইফালে বেলুনত মানুহ সোমাইছে, এইগিলা দেখিছে। তো এইটোত আমি নোসোমাং বাৰু। যিফালে সৰু চলিগিলাৰ কাৰণে পাৰ্ক, আমি এতিয়া ৰেষ্টুৰেণ্টখনত যাওঁ। তো কি পাই চাং, খাব লাগে। ৰেষ্টুৰেণ্টখন চাওক, পুৰা মজা, খেৰৰ ওপৰত, আৰু তলত বহি বহি খাওক বিন্দাছ। ৱাও মজা। আৰু বাকী গাইজ এইখিনিত গৈছোঁ, আৰু এৰে পৰা ভিউটো চাওক। ৱাও, তলতে এইটো বেলুনটো, আৰু ইফালে ৱাও মজা লাগছে। কিন্তু ৰ'দটো দি থাকে অলপ বেয়া লাগছে, বাকী চব ঠিকেই আছিল। আৰু হোটেলখনো একদম মজা, চাওক আপোনাৰ ইণ্টেৰিয়ৰটো চাওক। ৱাও, পুৰা মানে ভিলেজ টাইপৰ ভাইব। আৰু তো মজা লাগছে, ইয়াতে বহিছোঁ বঢ়িয়াকৈ, খাব লাগে। আৰু এইফালে মজা ভিউ, ৰ'দটো কমলে ভাল লগা হ'ব, মানে তো ৰ'দটো কমক। আৰু বাকী গাইজ ইফালে মেনুখন আহি গ'ল। তো দামবিলাক মানে ঠিক ঠাকেই আছে, আপোনালোকে বঢ়িয়াকৈ খাব পাৰিব। তো আমি এতিয়া অৰ্ডাৰ দিছোঁ চিকেন ৰাইচ বল, মানে বাতি এটাত দিব 200 টকাকৈ লৈছে। তো 3টা বাতি আমি ধুনীয়াকৈ অৰ্ডাৰ দিছোঁ। তো খাওঁ কেনেকুৱা লাগে। আৰু ইফালে চাওক বাতিত আহি গৈছে, মানে বহুত বঢ়িয়া লাগছে, খালোঁ, পেট ভৰাই খাই দিলোঁ। আৰু বাকী গাইজ ভাত চাত খালোঁ, এতিয়া 3:30 বাজিল, কিন্তু ৰ'দটো এতিয়াও কমাই নাই। এইবিলাক দেখিছে আপোনালোকে, টায়াৰ দি মজাকৈ বনাই থৈ দিছে। তো ইয়াৰ ওপৰেদি মানুহ যায়, পুৰা লৰে, বঢ়িয়া লাগে, মানে এই হেংগিং ব্ৰিজৰ উঠান ফিলটো পায়। তো ইও যাব এতিয়া, ময়ো যাওঁ না নাই চাওঁ। আৰু বাকী যাই আছে বাৰু, ডাঙৰ মানুহ যাব পাৰোঁ, চাওঁ একবাৰ। সৰু ছোৱালীৰ কাৰণে এইবিলাকো এভেইলেবল, ইটোও এভেইলেবল, আগত সিটোও এভেইলেবল, মানে ইনজয়। মানে সিফালে এইবিলাক আছে, শ্লাইডাৰবিলাক, তাৰপিছত ইটো আছে, চেয়াৰটো বহি কেনে সেই কৰা, মানে এখন পাৰ্ক আৰু। তো বঢ়িয়াকৈ আপোনালোকে ইভিনিং টাইমত এনজয় কৰিব আহিব পাৰে। নলবাৰীৰ পৰা মাত্ৰ 40 কিলোমিটাৰ দূৰত, মজা প্লেচ এটা। উঠি আছে টায়াৰ কেইটাত মানুহ এনে ওপৰত উঠি যাব পাৰে, ইও যাই আছে, একো নাই, ওপৰত উঠি নামিব লাগিব বাছ। আৰু বাকী গাইজ এই বেলুনটোত এতিয়া নন ষ্টপ হাৱা মাৰি থাকে, চাওক, পুৰা জেনেৰেটৰ নন ষ্টপ চলি থাকে, পুৰা বতাহ দিয়ে থাকে, এই দি চাওক। তো নন ষ্টপ বতাহ দি থাকে, আৰু মানুহ মানে ল'ৰা ছোৱালীবিলাকে যাই পাই থাকে, এইটোৱে মজা। যিফালে অলপমান ওখ, মানে ছায়া, বঢ়িয়া জেগা এইখিনি, ওখ পাহাৰখন বঢ়িয়া লাগে। আৰু ইফালে চাওক, মজা লাগে নাজাৰাটো। আৰু ইয়াতে চবেই ৰেষ্ট লৈছে, বহিছে। আৰু বাকী গাইজ বটত বহি গ'লোঁ এনেকৈ। তো এতিয়া বটিং কৰিব দিছে প্ৰায় আধা ঘণ্টা। তো ইয়াতে বহিব এতিয়া ভাইটি এখন। চ' লাইফ জেকেট মাৰি লৈছোঁ। তো লেটছ গ' পেডেল মাৰি মাৰি যাব লাগে আৰু। আৰু বাকী গাইজ আমাৰ চাইডে এনেকুৱা বট যাই আছে, পেডেল মাৰি মাৰি 5জনকেও বহিছে কিছুমানত। তো 4জন বহিলে 200 টকা লয় এখন বটত, তো আধা ঘণ্টা।
আৰু বাকী গাইছ এনেকৈ পূৰা পেডেল মাৰিলোঁ যি যেন লাগে তো আধা ঘণ্টা ঘূৰিলোঁ তো ভালে লাগিল এনেকুৱা বৰ্ডত বাৰু মই আগে পিছে উঠিছোঁ আৰু এনেকৈ আমি ঘূৰি থাকোঁতে ফাইনেলি আন্ধাৰো খবৰ হ'ল আৰু বেছি টাইম নাই তো লাইট জ্বলি উঠিল গোটেই এই পাৰ্কখনৰ তো এতিয়া আমি আৰু যাব লাগে বেছি টাইম ইয়াতে দেৰি কৰি লাভ নাই তো ইয়াৰ পৰা ওলাই দিম আৰু যদি কিবা দেখুৱাবলৈ আছে আপোনাৰ ভিডিঅ'টো চাই থাকক এণ্ডলৈকে দেখা পাব বটিং শ্বুটিং কৰি আহিলোঁ ৰাস্তাই গাড়ী চাওক আপোনালোকে ৱাও আৰু এতিয়াতো ভৰ্তি মানে পাৰ্কিং লট পূৰা ফুল এই যিমান দূৰলৈকে জুম কৰি দিম গোটাই ফুল অ' মাই গড মানুহ মানে নেক্সট লেভেলত হয় তো আপোনালোকে যদি গম পোৱা নাই এই জেগাটোত নিশ্চয় একবাৰ ভিজিট কৰক মানে মাষ্ট বি ঘৰত যাই আছিলোঁ হঠাৎ ৰাস্তাত এটা এক্সিডেণ্ট হৈছে এইফালে ফায়াৰ ব্ৰিগেডৰ গাড়ীও আহি গৈছে মানে বাইক বোলে জুই লাগি গৈছে এই আগত চাওক জুই তো পূৰা জুই লাগি গৈছে গাড়ীৰ লগত এক্সিডেণ্ট হয় তো বুলি যাই আছোঁ তো গাড়ীৰ জাম লাগি গৈছে পূৰা তো বলক বাইক জুই লাগি আছে ৱা মাই গড পূৰা এক্সিডেণ্ট পূৰা জ্বলি আছে চাওক গাইছ তো ফায়াৰ ব্ৰিগেড আহি গৈছে ইফালে পুলিচ আছে তো গাড়ীৰ লগত বোলে এক্সিডেণ্ট এনেকৈ চাওক বাইক পূৰা খুন্দা লাগি মানুহটোক এম্বুলেঞ্চেদি লৈ গ'ল বাৰু মানুহকেইটা বাকী গাড়ীখন এনেকৈ জুই লাগি আছে মাই গড কেনেকৈ এক্সিডেণ্ট হৈ যায় মানে সেইকাৰণে ক'বই নোৱাৰি কেথেন কি হৈ যায় একদম আগৰ পৰা একদম লাষ্টকলৈকে পূৰা মানে গাড়ী জাম লাগি দিছে মানে ফায়াৰ ব্ৰিগেডখনে মানে আটকে দিছে গাড়ীখিনি আৰু তো চব ৰখি গৈছে পিলপিলি বাইক গাড়ী যিমান আছে বাইকবিলাক থৈ মানে আগফালে গুচি গৈছে চব চাবৰ কাৰণে আৰু গাড়ীবিলাক এনেকৈ লাইন তো আমাৰখনতো যাওঁ আমাৰখনত মানে জামতে ফাঁচিছোঁ আৰু বাকী গাইছে ইফালে আমাৰ গাড়ীখন ইফালে আগফালে চাওক কিমান লম্বা লাইন এই তাকে লগি পিছফালেতো আৰু একদম যিমান দূৰ চাব এই ক'বাক লগি লাইনে লাইন